আটাইবোৰ অনুষ্ঠান সামাজিক অনুষ্ঠানকে তেওঁলোকে সদায় নতুন বাট আৰু প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত দিহা পৰামৰ্শ দি আহিছে তেনে এক প্ৰেক্ষাপটতে আজি আমি এক খুব গুৰুত্বপূৰ্ণ বিষয়বস্তু হাতত লৈ আজি এই অনুষ্ঠানটি আপোনালোকলৈ আগবঢ়াইছো আৰু আমি আজি কেইবাগৰাকী অতিথি আজি এই অনুষ্ঠানলৈকে আমন্ত্ৰণ জনাইছো গতিকে আপোনালোকে অনুষ্ঠানটি শেষলৈকে চাব আৰু যি গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত আজিৰ অনুষ্ঠানত আলোকপাত কৰিবলৈ ওলাইছো সেই গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে শিশুৰ যি মানসিক হওক বা স্বাস্থ্য হওক বা যি সৰ্বতোপ্ৰকাৰৰ বিকাশৰ ক্ষেত্ৰত যি স্থবিৰতা আহে অথবা বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে কিদৰে আগতীয়া হস্তক্ষেপ অৰ্থাৎ আৰ্লি ইন্টাৰভেনশন খুব প্ৰয়োজন বা কিয় প্ৰয়োজন বা আসলতে গোটেই প্ৰক্ৰিয়াটোনো কি সেই বিষয়ত আমি আসলতে আজি কথা পাতিবলৈ আমন্ত্ৰণ জনাইছিলো এগৰাকী অসমৰ স্বনামধন্য সামাজিক তথা সাহিত্যৰ লগত জড়িত ব্যক্তি আৰু তেখেত হৈছে মীৰা শইকীয়া বাইদেউ মীৰা শইকীয়া বাইদেউক অনুষ্ঠানলৈকে স্বাগতম জনাইছো অনুষ্ঠান আৰম্ভ কৰাৰ আগতে মীৰা শইকীয়া বাইদেউৰ বিষয়ে দুআষাৰ নকলে ভুল হ'ব আসলতে মীৰা শইকীয়া বাইদেউ আসলতে শিশু সাৰথীৰ সৈতে 1990 চনতে স্ব-ইচ্ছাৰে কাৰ্যনিৰ্বাহ কৰাৰ পিছলৈ বাইদেৱে এগৰাকী স্পেচিয়েল এডুকেটৰ হিচাপে শিশু সাৰথীত আসলতে যোগদান কৰিছিলে আৰু পিছলৈ তেখেতে শিশু সাৰথীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আহিছিলে আসলতে আজি বাইদেউক আমাৰ মাজত পাই সঁচাকৈ আমি খুব ভাল লাগিছে বাইদেউৰ দৰে এগৰাকী ব্যক্তিৰ সৈতে আজি আপোনালোকৰ মতামত বা মত বিনিময় কৰিবলৈ পৰা যাব বাইদেউৰ বিষয়ে আসলতে কথা ক'লে শেষ নহব বাইদেৱে সাহিত্যৰ ক্ষেত্ৰতো ওতঃপ্ৰোতভাৱে জড়িত হৈ আহিছে অসম বাণীৰ যি শিশুৰ বাবে থকা সাহিত্যৰ শিতান আছে সেই শিতানসমূহ বাইদেৱে দীৰ্ঘদিন ধৰি চলাই আহিছে বা পৰিচালনা কৰি আহিছে তাৰ লগতে বাইদেৱে আজিৰ অসম আহিছে আসলতে বাইদেউৰ বিভিন্ন প্ৰতিভাসমূহে ইতিমধ্যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ মন চুবলৈ সক্ষম হৈছে গতিকে বাইদেউক পুনৰবাৰ আমাৰ অনুষ্ঠানলৈকে স্বাগতম জনাইছো মীৰা শইকীয়া বাইদেউ আপুনি আপোনাৰ মাইক্ৰফোনটো যদি আপুনি মোক শুনি আছে আনমিউট কৰি আপোনাক আজিৰ অনুষ্ঠান আনমিউট কৰিবলৈ অনুৰোধ জনালো লগতে অনুষ্ঠানলৈকে পুনৰবাৰ আপোনাক স্বাগতম জনাইছো হয় বাইদেউ আসলতে আপোনাৰ দৰে এগৰাকী ইমান প্ৰতিভাশালী তথা সমাজৰ বিভিন্ন ধৰণৰ দিশসমূহক আপুনি যিদৰে আগুৱাই লৈ আহিছে দীৰ্ঘকাল ধৰি আসলতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সামাজিক যিটো ব্যৱস্থা আছে সেই সামাজিক ব্যৱস্থাৰ সৈতে আপুনি জড়িত হৈ আহিছে তাৰ বাবে আজি আপোনাক এইদৰে আমাৰ মঞ্চত পাই সঁচাকৈ খুব ভাল লাগিছে বাইদেউ অনুষ্ঠানৰ আৰম্ভণিতে যিহেতু কৈ আছো শিশু সাৰথীৰ কথা আপুনি শিশু সাৰথীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত গতিকে বাইদেউ আপোনালৈ মোৰ প্ৰথমটো প্ৰশ্ন আসলতে দৰ্শকৰ জ্ঞাতাৰ্থে আপোনাক জনাবলৈ অনুৰোধ জনালো যে শিশু সাৰথী আসলতে কি হয় বা আপুনি কেনেদৰে ইয়াৰ সৈতে জড়িত হৈ পৰিল মই শিশু সাৰথীৰ লগত 1990 মই শিশু সাৰথীত জইন কৰিছিলো কিন্তু তেতিয়া মোৰ ডিসেবিলিটিৰ বিষয়ে মোৰ কোনো ধৰণৰ জ্ঞান নাছিল মোৰে ৰিলেটিভ এগৰাকীয়ে মানে ক'লে যে এনেকুৱা এটা মোৰ ইচ্ছা আগৰ পৰাই আছিলে যে এনেকুৱা এটা কিবা এটা অৰফেনেজ হওক ডিসেবিলিটি হওক মই কিবা এটা কাম কৰিম মোৰ আগৰে ইচ্ছা আছিলে তাৰপিছত তেওঁ ক'লে যে এনেকুৱা এটা অৰ্গেনাইজেশ্যন আছে যেটো আৰম্ভ হৈছে বেছি দিন হোৱা নাই তেতিয়া 1990 কথা কিন্তু তেতিয়া তেওঁই আহি পেলাই মোক চিনাকি কৰি দিলে বাইদেউৰ ওচৰত লৈ গৈ পেলাই তাত কেনেকে কাম কৰে বাইদেউ তেতিয়া মীৰা বাইদেউ আছিলে মীৰা কাকতি বাইদেউ সেই বাইদেউৰ লগত চিনাকি কৰি দিয়াৰ পাছত তেতিয়া আমাৰ ল'ৰা ছোৱালী বিৰাট কম আছিলে শিলপুখুৰীত স্কুলখন আছিলে তেতিয়া প্ৰথমটো স্কুলখন ষ্টাৰ্ট হৈছিলে 3টা শিশু লৈ পেলাই তাৰ পিছত মই যেতিয়া জয়েন কৰিছিলো তেতিয়া
15টামান শিশু আছিলে তাৰপিছত জয়েন কৰি বাইদেউৰ লগত কথা পাতি খুবেই ভাল লাগিল মোৰো ভাল লাগিল যে তেনেকুৱা এটা অপৰচুনিটি মই পাইছো যে তাত মই জয়েন কৰিব পাৰিম আৰু এনেকুৱা কিছুমান ল'ৰা ছোৱালীক দেখি সঁচাকৈয়ে মোৰ ইমানেই মানে ভাল লাগিছিলে যে তেওঁলোকে হেখিনি সুবিধা মই কি কৰিম তেওঁলোকে মোক হেখিনি সুবিধা দিছে যে মই কিবা এটা কৰিব পাৰিম তাৰপিছত তেনেকে জয়েন কৰিলো প্ৰথমতে ভলান্টিয়াৰ হিচাপে জয়েন কৰিলো জয়েন কৰাৰ পাছত লাহে লাহে মই স্পেশাল সৰু সৰু ট্ৰেইনিং কিছুমান ললো স্পেশাল এডুকেটৰ হিচাপে তাত সোমালো তাৰপিছত লাহে লাহে আমি কেলকাতাত ট্ৰেইন হলো কিমান সৰু সৰু আমাৰ স্কুলৰ পৰাই আমাক পঠাই পেলাই আমি তেনেকেই মই মোৰ এই 30 বছৰীয়া 32 বছৰীয়া জাৰ্নিটো মই আৰম্ভ কৰিলো আসলতে খুব এক অনুপ্ৰেৰণা আপোনাৰ জীৱন কাহিনীটো বাইদেউ 1990 চনৰ পৰা 2021 এক দীৰ্ঘ পৰিক্ৰমা আসলতে এনে ক্ষেত্ৰত আপুনি যি জড়িত হৈ আহিছে এই জড়িত হোৱাৰ ক্ষেত্ৰত নিশ্চয় আপোনাৰ ঘৰুৱা আগৰ মানে পৰিৱেশটো বা আপুনি সৰুৰে পৰা এনেকুৱা এটা পৰিৱেশ বা এনেকুৱা মহান অনুভৱতাৰ সৈতে আপুনি বিৰজিত হৈ আহিছিলে সেইবাবে হয়তো আজিও আপুনি এই 30টা বছৰে ভাগৰি পৰা নাই এই শিশুসকলৰ লগত আপুনি আছে আৰু সমাজৰ প্ৰত্যেকটো ক্ষেত্ৰতে আপুনি ইমান সাহসেৰে আগুৱাই আহিছে সততাৰে কাম কৰি আহিছে বাইদেউ এইখিনিতে আপোনাৰ শৈশৱ কৈশোৰ আৰু শিক্ষা জীৱনৰ বিষয়ে জানিবলৈ ইচ্ছুক হ'ব আমাৰ দৰ্শকবৃন্দ গতিকে অনুগ্ৰহ কৰি আপোনাৰ গোটেই সৰুকালৰ শৈশৱটো আপোনাৰ কেনেকুৱা আছিল জনাব নেকি আমি শৈশৱ বুলি ক'লে মোৰ দেউতাৰ লগতে ঘূৰি ফুৰিছিলো আমি ট্ৰেন্সফাৰ হৈ পেলাই দেউতা যলৈ গৈছিলে আমি তলৈকে গৈছিলো কিন্তু আমাৰ যিখিনি শিক্ষা আমি সৰুতে পাইছিলো সেইখিনি অকমান হেৰি বুলি ভাবিছিলো ভাল বুলি ভাবিছিলো আৰু কাৰণ যিহেতুকে আমি খুব হেৰি আৰ্থিকভাৱে আমি খুব বেছি হেৰিও নাছিলো অৰ্থপূৰ্ণও নাছিলো দেই কিন্তু এনেকুৱা লাগিছিলে যে 66ৰ পৰা গুৱাহাটীত আছো গুৱাহাটীতে পঢ়িছো হেণ্ডিকত পঢ়িছো তাৰপিছত যেতিয়া আমি মই যেতিয়া মানে কিছুমান এনেকুৱা ধৰণৰ ল'ৰা ছোৱালী দেখিছিলো তেতিয়া ক'ব নোৱাৰো ভিতৰৰ পৰা মোৰ কি আহিছিলে লৈ পেলাই যদি কেতিয়াবা কাম কৰিব পাৰো আৰু এটা কৈ থওঁ এইখিনিতে মই যে কেতিয়াবা এনেকুৱা লাগিছিল যে মই কেতিয়াবা যদি পইচা পাতি বেছিকে পাওঁ মই এনেকুৱা ল'ৰা ছোৱালী কেইটামান লগত ৰাখি পেলাই মই ডাঙৰ কৰিম এই বস্তুটো কিন্তু মোৰ মূৰত আহিছিলে কিন্তু সেইবোৰ নাজানো কিমান কেনেকে আহিছিলে কি আহিছিলে কিন্তু মই আমাৰ গোটেই চৰাই চিৰিকটি মই ভাল পাইছিলো মই এনিমেলৰ লগত খুব হেৰি ফ্ৰেণ্ডলি হয় মই এনিমেল খুব ভাল পাওঁ নেচাৰ মই খুব মানে ভাল লাগে মোৰ হেৰি নেচাৰ গতিকে মই আপোনাক এইখিনিকেই মই ক'ব পাৰো যে এই যিখিনি শিশু সাৰথীয়ে মোক যিখিনি দিলে সুবিধা দিলে মই মানুহে কেতিয়াবা কয় ন মই অমুক কাম কৰিছো মই তমুক কাম কিন্তু মই ভাবো যে মই কৰা নাই মোক সেইটো সুবিধা দিয়াৰ কাৰণে মই এইখিনি কৰিব পাৰিছো আৰু শিশুসাৰ্থীৰ কাৰণে মোৰ যিটো লাইফ ষ্টাইল মোৰ যিটো জীৱনৰ অৰ্থপূৰ্ণ জীৱন এটা হৈছে বুলি মই ভাবো আৰু মোৰ হাজবেণ্ড তেওঁ ইমান ভাল পাইছিলে এনেকুৱা ধৰণৰ এটা লাইফ শিশুসাৰ্থীৰ লগত যে মই জড়িত মোৰ ল'ৰা ছোৱালীয়ে ভাল পাইছিলে মোৰ ল'ৰা কেতিয়াবা মই অকমান অলপ সিহঁত সৰু আছিলে তেতিয়া মই যেতিয়া কওঁ যে মই স্কুল এৰি দিম তেতিয়া কয় যে তুমি যদি স্কুল এৰি দিয়া তুমি আমাৰ মায়ে নহয় আৰু মোৰ হাজবেণ্ডেও বহুতখিনি হেল্প কৰিছে তেওঁলোকৰ সহায় নহলে মই ইমান দিন কাম কৰিব নোৱাৰো আৰু এতিয়া মই শিশুসাৰ্থীক বাদ দি মই একো কথাই ভাবিব নোৱাৰো সঁচাকৈ খুব এক মানে বহুত এটা আমোদজনক আপোনাৰ জীৱন কাহিনী আচলতে কিদৰে আপুনি এইদৰে শিশুসকলৰ মাজলৈ সোমাই আহিল জানি খুব ভাল লাগিল বাইদেউ আচলতে বাইদেউ আপোনাৰ পৰা শিকিবলগীয়া যথেষ্টখিনি আছে কাৰণ আপুনি ইমান সাহস সততাৰে এই শিশুসকলৰ বাবে কাম কৰি আছে বাইদেউ এইখিনিতে আপুনি ক'লে যে প্ৰথমতে কেতিয়াবা আপুনি প্ৰথমতে 3জন আচলতে শিশুৰে আপোনালোকৰ এই শিশু সাৰথীৰ যাত্ৰা আৰম্ভ কৰিছিল বাইদেউ এতিয়াও সমাজত দেখিবলৈ পোৱা যায় যে বিশেষভাৱে সক্ষম শিশুসকলে হওক বা বিকাশৰ স্থবিৰতা দেখা শিশুসকলক এতিয়াও কোনোবাখিনিত সমাজে আঁকোৱালি নলয় বা
সমাজে কেতিয়াবা অভিশাপ স্বৰূপ বুলিও কিছুমানে আমাৰ গাঁও অঞ্চলতে হওক বা বিভিন্ন অঞ্চলত আচলতে গণ্য কৰি চলা হয়। এতিয়াও মানুহে বুজি পোৱা নাই যে তেওঁলোকো যে আচলতে এগৰাকী তেওঁলোকৰো যে জীয়াই থকাৰ অধিকাৰ আছে, সেইখিনি কথা আচলতে এতিয়াও মানুহে বুজিবলৈ পৰা নাই। আপুনি দীৰ্ঘদিন ধৰি আচলতে এই কৰ্মক্ষেত্ৰত জড়িত হৈ আছে, আজি 30টা বছৰ ধৰি কৰ্মক্ষেত্ৰত জড়িত হৈ আছে। আপুনি এই ক্ষেত্ৰত কি ক'ব মেম, যে এনেকুৱা ধৰণৰ যিটো হৈ আছে সমাজত, এই ক্ষেত্ৰত আপোনাৰ মতামত কি হ'ব মেম? মই কওঁ যে আমি এতিয়াও পাওঁ মানে আমাৰ ওচৰলৈ যিখিনি আহে সেই ল'ৰা ছোৱালীখিনিৰ মাক বাপেকে কেতিয়াবা আমাক কয় যে মোৰ ল'ৰাটো এনেকুৱা, কিন্তু মোৰ ঘৰখনৰ পৰা একচেপ্টেন্সটো কম, তেওঁলোকে মানি ল'ব পৰা নাই এই অসুবিধাখিনি। আৰু এইখিনিতে মই ভাবো যে তেওঁলোকক এৱেৰ কৰিব লাগে, তেওঁলোকৰ একচেপ্টেন্সটো বঢ়াবৰ কাৰণে তেওঁলোকৰ লগত কাউন্সেলিং কৰিব লাগে। এইখিনি খুবেই প্ৰয়োজন আৰু সেইখিনি আমাৰ স্কুলত কৰা হয়। ল'ৰা ছোৱালীৰ যদি আমি গাঁৱে গাঁৱে সোমাই পেলাই আমি সেইখিনি কাম কৰিব নোৱাৰো, তেতিয়াহ'লে এইটো আৰু আমি সেইখিনি কৰো। আমাৰ ওচৰলৈ অহা এতিয়া সৰু এটা কথা এটা কৈছো। সেইদিনা মানুহ এগৰাকী আহিছে, মাক এগৰাকী আহি পেলাই তাই কান্দি পেলাই কৈছে যে মোৰ ঘৰত মোৰ হাজবেণ্ডে 6 বছৰ মোৰ ঘৰত মোৰ হাজবেণ্ডে ল'ৰাটোক কৈছে যে এইটো স্কুল নি লাভ নাই, গতিকে ইয়াক তই এৰি দে, ইয়াৰ লগত পইচা খৰচ নকৰিবি। এতিয়া মাকে কৈছে যে তাক এখন চকী লাগে, চকীখন আমাৰ স্কুলত যিটো স্পেচিয়েল চকী, তেনেকুৱা এখন চকী লাগে, কিন্তু ঘৰৰ পৰা সেইখিনি খৰচ কৰিবলৈ নিদিয়ে। সেই তেনেকুৱা ক্ষেত্ৰত কিন্তু আমাৰ অকমান এৱেৰনেছ লাগে, কাউন্সেলিং লাগে। আৰু আমি তেতিয়া সুবিধা অনুযায়ী আমি কওঁ যে কেৱল মাকৰ লগত বা দেউতাকৰ লগত কথা পাতিলে নহয়, ঘৰুৱা মানুহ আমি মাতি পঠিয়াও, ওচৰ চুবুৰীয়া মানুহ আমি কেতিয়াবা মাতিলে তেওঁলোকৰ লগতো আমাৰ কাউন্সেলিং কৰাৰ প্ৰয়োজন হৈ যায়। আৰু কেনেকে তেওঁলোকে একচেপ্ট কৰিব শিশু এটি, সেই শিশুটি যে অন্য অসুবিধা নথকা শিশুৰ লগত একেই, তেওঁলোকৰো যে মন যোৱা মন নোযোৱা, তেওঁলোকৰ ভাল লগা বেয়া লগা চব থাকে। গতিকে সেই বস্তুটো তেওঁলোকক আমি বুজাব লগা হয়। আৰু থ্ৰু প্লে আমি তেওঁলোকক বহুত ধৰণৰ কথা যে শিকাব পাৰো সৰু সৰু ল'ৰা ছোৱালীখিনিক, সেইখিনি কথা আমি পেৰেণ্টছক ক'ব লগা হৈ যায়। ঘৰত কেনেকে ৰাখে, কেনেকুৱা পৰিৱেশত শিশুটি ৰাখে, শিশুটিক আমি শিশুৰ লগত যিখিনি কাম কৰো, এতিয়া এইখিনিতে অকমান মই কৈছো, এতিয়া আমি যিটো আৰ্লি ইণ্টাৰভেনশ্যন বুলি কওঁ, আমি যিমান সোনকালে পাৰো সিমান সোনকালে আমাক শিশুটিৰ লগত আমি কাম কৰিবলৈ পালে শিশুটিৰ কাৰণে ভাল। সেই বস্তুটো সেই কথাখিনি পেৰেণ্টছে জনাটো যে উচিত, কিয়নো একদম কম বয়সতে আমাৰ শিশুটি লাগে, সেইখিনিও জনাটো উচিত। সেইখিনিৰ বিষয়েও আমি তেওঁলোকৰ লগত কথা পাতো। আৰু সেইটো এদিনৰ নহয় কথা, সেইটো মানে এটা অনগয়িং আৰু প্ৰতিদিনাই আমি কাউন্সেলিং কৰিব লগা হয় শিশুটো লৈ পেলাই। এইটো শিশু যে অন্য শিশুৰ লগত বেলেগ নহয়, আমি যে ইয়াক বেলেগে থৈ দিব নোৱাৰো, ইয়াক এইটো অসুবিধা আছে বুলিয়ে যে আমি বেলেগে তাক একাষৰীয়া কৰি থব নোৱাৰো। দুটা যদি শিশু থাকে, যিটোৱে পাৰে তাক স্কুল নিয়ে, তাক চব কৰে, কিন্তু ইয়াৰ কোনো ডিমাণ্ড নাই, ই ডিমাণ্ড কৰিব নোৱাৰে, গতিকে তাক পেলাই থৈ দিব পাৰে। তেনেকুৱাৰ কাৰণেও আমি পেৰেণ্টছৰ লগত কাউন্সেলিং কৰিব লগা হয় যে নানিলে কি হ'ব, সদায়তো আপোনালোক নাথাকে, যদি এই শিশুটি আমাৰ ওচৰত নানে, এদিন সি ডাঙৰ হ'ব, ডাঙৰ হোৱাৰ পিছত কি হ'ব, কি কৰি পেলাই সি খাব, বা তাৰ যদি আমি অসুবিধাখিনি অকমানো আমি কমাই দিব পাৰো, আমাৰ ওচৰলৈ সোনকালে আহিলে তাৰ অসুবিধাখিনি যদি আমি সেই যিটো আমি হস্তক্ষেপৰ কথা কলো, যে শিশুৱে জন্মৰ পাছত তাৰ নিৰ্ধাৰিত কামবিলাকৰ কাৰণে নিৰ্ধাৰিত কিছুমান সময় থাকে। সেই সময়মতে শিশুটি, যেনেকে আমি এতিয়া কওঁ আপোনাৰ শিশুটি কিমান ডাঙৰ হ'ল, বোলে মোৰ এতিয়া অকমান চুচৰিছে, থিয় দঙা দিছে, আমি তেনেকেই কওঁ ন, জনসাধাৰণক। মানে কোনোবাই যদি সোধে ই খোজ কাঢ়িছে তেনেকুৱা, কিন্তু সেইবিলাক এটা মাইলষ্টন ন, সেইবিলাক যদি দেৰিকে হয় তেতিয়াহ'লে আমি তাক ভাবো যে সেইটো অসুবিধা হ'ব পাৰে, তাৰ অসুবিধা আহিব পাৰে। সৰুতেই যদি আমি বাচ্ছা এটা পাওঁ, তেতিয়াহ'লে সেই মাইলষ্টনৰ কাৰণে আমি যিখিনি ইনপুট দিম, যিখিনি কাম কৰিম, সেই বাধাখিনি কমি যাব পাৰে।
বাইদেউ আপুনি যিহেতু আৰ্লি ইণ্টাৰভেনশ্যনৰ কথা নুকিয়ালে গতিকে আজি আমাৰ যিখিনি বিষয়বস্তু আছিল আৰ্লি ইণ্টাৰভেনশ্যনৰ ওপৰত গতিকে আপোনাক মই এই আৰ্লি ইণ্টাৰভেনশ্যননো কি সেই সন্দৰ্ভতে মোৰ নেক্সট কুৱেশ্যনটো আপোনাক সুধিবলৈ বিচাৰিছো কাৰণ এতিয়াও বহুতে গম নাপায় যে আগতীয়া হস্তক্ষেপ মানেনো কি আপোনালোকে তাত কেনেকুৱা ধৰণে হস্তক্ষেপ কৰে আচলতে গোটেই কথাখিনি আজিও মানুহে নাজানে বাবে কোনোবাখিনিত বিষয়বস্তুটো আচলতে এটা জটিল ৰূপত মানুহে ধাৰণ কৰি আছে মানসিকভাৱে গতিকে আপুনি আজি দৰ্শকক এই আৰ্লি ইণ্টাৰভেনশ্যন সম্পৰ্কত অকনমান বিতংভাৱে ক'ব বুলি আশা কৰিলো শিশু এজন জন্ম হয় কিছুমান এই অসুবিধাবিলাক হোৱাৰ কিছুমান কাৰণ থাকে গৰ্ভৱতী মহিলাগৰাকীৰ কথা ভাবো যে জন্মৰ আগতে শিশু এটি জন্মৰ আগতে জন্মৰ সময়ত জন্মৰ পাছত এই তিনিটা ষ্টেজত যদি অসুবিধা হয় মাকগৰাকী বোলে জন্মৰ আগত মাকগৰাকী পৰিলে বা জন্মৰ আগত তেওঁৰ কিবা এটা বেমাৰ হ'ল ৰুবেলা হ'ল তেনেকৈ যদি কিবা নাখাবলগীয়া দৰৱ খালে জন্মৰ পাছত ধৰক জন্ম হৈছে তেতিয়া তাৰ অক্সিজেনৰ অভাৱ হ'ল জণ্ডিছ হ'ল তাৰপিছতে কনভালশ্যন হ'ল তেনেকুৱা কিছুমান কাৰণত আৰু তেনেকুৱা কিছুমান কাৰণে শিশু এটিৰ অসুবিধা হ'ব পাৰে সেই অসুবিধাখিনি সেইখিনি আমি হাই ৰিস্কত ৰাখোঁ আৰু সেইখিনি অসুবিধাৰ কাৰণে শিশু এটিয়ে নিজেই নিৰ্ধাৰিত সময়ত কৰিব লগা কামবিলাক কৰিব নোৱাৰিব পাৰে যে সবেই যে কৰিব নোৱাৰিব ল' বাৰ্থ ৱেইট হ'লেও হয় কৰিব নোৱাৰিব সেইটো নহয় কিন্তু সম্ভাৱনা এটা থাকি পেলাই থাকে কাৰণেই আজিকালি ডক্টৰ এৱেৰ হৈছে পেৰেণ্টছসমূহো আগতকৈ বহুত এৱেৰ হৈছে তেওঁলোকে আমাৰ ওচৰলৈ পঠিয়াই দিয়ে তেতিয়া আমি তেওঁলোকক কি কৰোঁ স্ক্ৰিনিং কৰোঁ কৰাৰ পাছত আমি গোটেইখিনি ল'ৰা ছোৱালীক আমি আইডেণ্টিফাই কৰোঁ কাৰণ প্ৰতিজন 10জন ফৰ এক্সাম্পল 10জন যদি শিশু আছে সেই 10জন শিশুৰ প্ৰতিজনৰে অসুবিধাবোৰ বেলেগ বেলেগ হ'ব পাৰে প্ৰতিটো আমি গম পালো এইজনৰ কিবা বেলেগ সেইজনৰ বেলেগ তেতিয়া আমি কি কৰোঁ সেই অসুবিধাবোৰ লৈ পেলাই আমি পেৰেণ্টছৰ লগত কথা পাতো বা তেওঁলোকৰ লগত যোন আহক পেৰেণ্টছ নাহিও যদি কোনোবা বেলেগ অভিভাৱক আহে আমি কথা পাতি সেই তেতিয়াই আমাৰ আচলতে কাউন্সিলিংটো আৰম্ভ হয় যে তেওঁলোকক খুব টেকফুলি বুজাব লগা হয় যে এই কি অসুবিধা কাৰণ পেৰেণ্টছে অসুবিধা বুলি কোৱাৰ লগে লগে তেওঁলোক ভয় খাই যায় ভয় খাই মানে অদ্ভুত আৰু কেতিয়াবা এনেকুৱাও মোৰ অভিজ্ঞতা আছে যে আমাৰ স্কুলত আহি কেতিয়াবা যদি অন্য ল'ৰা ছোৱালীক দেখে তেতিয়াও ভয় খাই যায় আৰু এটা বেলেগ চাইড আছে কিছুমানে ভাবে যে মোৰ ল'ৰাটোৰে এনেকুৱা নহয় অসুবিধাতে মোৰ ল'ৰাটোতকৈও দেখোন আৰু এনেকুৱা ধৰণৰ বহুত অসুবিধা আছে সেই বস্তুটোও হয় আৰু যোনে ভাবে যে অলপ আগতে ক'লা তুমি যে ভাবে যে মোৰ পাপৰ ফলত এনেকুৱা হৈছে মোৰ দুখৰ ফলত এনেকুৱা হৈছে সেই বস্তুটোতো অকমান হ'লেও ভাঙি যায় যে নিজকে দুখ দি থাকে এনেকুৱা এটা মোৰহে হ'বলৈ পালে এই বস্তুটো সেই তেতিয়াই আমি কাউন্সিলিংটো আৰম্ভ কৰোঁ তেওঁলোকক একচেপ্ট কৰিবলৈ আমি শিকাওঁ ইমান সহজ কথা নহয় যে এইটো একচেপ্ট কৰি ল'বই লাগিব বুলি ক'লে যে একেদিনাই একচেপ্ট কৰি ল'ব ইমান সহজ নহয় এইটো একদম পুৰা চলি থকা এটা প্ৰচাৰ সদায় এইটো কৈয়ে থাকিব লাগিব আৰু যিটো আমাৰ বিকাশ হয় এই বিকাশটো মেণ্টেল ফিজিকেল আমি বাধাগ্ৰস্ত মানে কেৱল যে শিশু এজনৰ শাৰীৰিকভাৱে বাধাগ্ৰস্তই হ'ব এনেকুৱা নহয় মানসিকভাৱেও বিকাশত তাৰ বাধা আহিব পাৰে সেইটো 0 to আমি যদি আৰ্লি ইণ্টাৰভেনশ্যন বুলি কওঁ 0 to 6 yearsৰ ভিতৰত আমি তেওঁলোকক শিকাবলৈ ভাল হয় মানে এইটো অৰ্থত যে তেওঁলোকক সেই সময়ত যদি আমি কিবা এটা শিকাওঁ তৎক্ষণাৎ তেওঁলোকে গ্ৰহণ কৰিবলৈ অলপ সুবিধা তাৰ পাছতো কিন্তু নিশিকে এনেকুৱা কথা নহয় শিকে কিন্তু অকমান শ্ল' হ'ব পাৰে আমি যি শাৰীৰিক মানসিক যি কথাই আমি শিকাওঁ থ্ৰু প্লে আমি যদি সিহঁতৰ লগত কিবা এটা শিকাবলৈ খোজো তেতিয়া সিহঁতে খুব সোনকালে সেইটো হস্তক্ষেপ মানে গ্ৰহণ কৰিব পাৰে সেইকাৰণে আমাৰ কাৰণে আমি সেইখিনি 0 to 6 টো আমাৰ কাৰণে বৰ দৰকাৰ আৰু এটা এইখিনিতে কওঁ যে এই সময়ছোৱা যদি মিছ কৰে এটা শিশুৱে সেই শিশুৰ কাৰণে অকমান মানে হেৰি আৰু সেইটো অকমান মিছ কৰিলে আৰু এইটো কাৰণ যিহেতুকে সেইখিনি সময়ত তেওঁলোকে তৎক্ষণাৎ গ্ৰাস্প কৰিব পাৰে
আৰু আমাৰ হয় এটা মেম অ হয় মেম কওক আপুনি আৰু আমাৰ আমি ইয়াইও যিটো কাম কৰো সেইটো আমাৰ টিম ৱৰ্ক হয় হয় তাত আমাৰ ফিজিঅথেৰাপিষ্ট আছে স্পীচৰ থেৰাপিষ্ট আছে স্পেচিয়েল এডুকেটৰ আছে তাৰপিছত কাউন্সিলৰ এজন আছে গতিকে এইটো টিম ৱৰ্ক আৰু এই কামবোৰ কিন্তু কেতিয়াও অকলে কৰিব পৰা কাম নহয় আমি টিমটোৱে কৰিম বোলে আমি তাক হেৰিত আৰু কৰি পেলাই ঠিক কৰিলো ঠিক সেইটো নহয় আমি পেৰেণ্টছেও যদি তাত সহযোগ নকৰে তেতিয়া আমি কৰিব নোৱাৰো আৰু আমি পেৰেণ্টছ ডক্তৰ এই সকলো লৈ পেলাইহে এজন শিশুক আমি এটা গোল লৈ পেলাই তেওঁলোকক আমি আগবঢ়াই দিব পাৰিম আৰু এটা কথা এই এৰিয়া বোলে সব এৰিয়াত শিশুৰ যদি অসুবিধা হয় ডেভেলপমেন্টেল প্ৰতিটো এৰিয়াতে আমি কাম কৰিব লগা হয় যেনেকে কগনিটিভ এৰিয়াত হয় তাৰপিছত সোশ্যাল ইমোশনেলত হয় আপোনাৰ ফিজিকেলটো আছেই এডিএলত হয় যে এটা শিশু ডাঙৰ হৈ পেলাই তাৰ নিজৰ কামখিনি যদি সি নিজে কৰি ল'ব পাৰে কাৰণ সদায় তেওঁলোকক কোনোবাই এছিষ্ট কৰি থাকে তেওঁকো যদি অকমান বোলে কাপোৰটো পিন্ধাওতে হাত ভৰি দাঙি পেলাই যদি অকমান হেল্প কৰিব পাৰে খুৱাওতে যদি মুখখন মেলি পেলাই অকমান হেল্প কৰিব পাৰে তেতিয়াও কিন্তু বহুতখিনি হেল্প বুলি ভাবো কাৰণ এওঁলোকৰ যিটো আমি ভাবো কোনোবাই এতিয়া সিভিয়াৰ বুলি নকওঁ হাই সাপোৰ্ট হয় কিছুমানক অকমান কম সাপোৰ্ট লাগে কিছুমানে অকমান ফাংচনেল কিছুমান অকমান তাতকৈ অকমান কম এনেকুৱা ধৰণৰ আছে আমি তেনেকে ভাগ কৰি পেলাই কামখিনি আমি হাতত লওঁ আৰু গোল লওঁ যিটো গোল পেৰেণ্টছৰ লগত আমি কথা পাতো এনেকুৱা লৈছো তেতিয়া আকৌ আমাৰ আৰু এটা কথা আহি পৰে যে আমি যিটো গোল শিকালো বা লৈছো হাতত সেই গোলটো এচিভ কৰিবৰ কাৰণে ঘৰৰ পৰিৱেশটো আমি চাব লগা হয় আজি যদি আমি কৈ দিওঁ যে তাক এনেকুৱা কৰিব তেনেকুৱা কৰিব কিন্তু মই অকমান খোজ কঢ়াব কিন্তু ঘৰত গৈ পেলাই দেখিলো তাক খোজ কঢ়া অকমান জেগা অকনো নাই তেতিয়া অন্তত আমি ক'ব পাৰো যে পাৰ্ক এখনত লৈ যাব পাৰ্কখন লৈ পেলাই অকমান খোজ কঢ়াব এই বস্তুটো তেনেকুৱা ধৰণৰ আমি কিন্তু এচিভ কৰিবৰ কাৰণে আমি ঘৰত গৈ পেলাই আমি চাব লগা হয়ে হয় মেম বুজি গোটেই এটা বহুত দীঘলীয়া আচলতে পৰিক্ৰমা বুলি ক'ব লাগিব কাৰণ ঘৰুৱা পৰিৱেশো এই ক্ষেত্ৰত আচলতে শিশুগৰাকীৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ আৰু নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে মেম আপুনি যিহেতু আজি 30টা বছৰ ধৰি এই ক্ষেত্ৰত কাম কৰি আহিছে আপুনি পূৰ্বৰ সেই 30 বছৰ আগত যেতিয়া আপুনি নতুনকে কাম কৰিবলৈ লৈছিল আৰু বৰ্তমান সময়ৰ যিটো সামাজিক ব্যৱস্থা এই সামাজিক ব্যৱস্থাত আচলতে বিশেষভাৱে সক্ষম বা বিকাশৰ স্থবিৰতা কিমান পৰিলক্ষিত হৈছে আগৰ তুলনাত ই কমিছে নে বাঢ়িবলৈ লৈছে নতুনকৈ এইটো ইমান হেৰিকে কৈ দিব নোৱাৰি কিন্তু এটা কথা যে ক'ব পাৰো এৱেৰ হৈছে মানুহ আগতেও আছিলে কিন্তু আগতে আমি ঘৰৰ পৰা উলিয়াই আনা দেখা নাছিলো এতিয়া মানুহ এৱেৰ হৈছে কাৰণে আমি দেখা পাইছো প্ৰতি মানুহ আমাৰ আৰু গভৰ্ণমেণ্টেও কাম কৰিছে যথেষ্টখিনি গতিকে তেনেকে বুলি ক'ব পাৰিম কিন্তু এতিয়া এনেকুৱা লাগে ন আজিকালি ইমান বেছি হৈছে আগতে ইমান নাছিলে আমি এনেকে ভাবো কিন্তু আচলতে নহয় আগতেও আছিলে আগতে সোমাই আছিলে এতিয়া অকমান এতিয়া ওলাই এৱেৰ হৈছে মানুহে এতিয়া অন্তত সেই আগতে কি হৈছিলে বাচ্চা এটা মোৰ যদি এনেকুৱা আছে লাজ কৰে 4টা ল'ৰা যদি আছে তাৰে এটা অসুবিধাগ্ৰস্ত সেইটোক লুকুৱাই ৰাখিবলৈ খোজে মোৰ এনেকুৱা বুলি সমাজে হাঁহিব এই ভয়টো আছিল গতিকে আজিকালি কিন্তু সেইটো নাই তাহাঁতৰ কাৰণে বেলেগ স্কুল আছে তাহাঁতৰ কাৰণে এখন বেলেগ এইটো সিহঁতে কিমান গভৰ্ণমেণ্টে সুবিধা কৰিছে সিহঁতৰ এক্সেচিবিলিটি যিটো হেৰি গতিকে সেইখিনি কিমান সুবিধা হৈছে আজিকালি ল'ৰা ছোৱালীৰ কাৰণে ইহঁতৰো কিছুমান ৰাইটছ আছে ইহঁতৰ কাৰণে কিছুমান আইন বনাইছে সেইবোৰতো চাগে গম পোৱা আইনৰ পৰা সিহঁত বহুত সুবিধা হৈছে আৰু সিহঁতেও এতিয়া লাজ মান কাটি কৰি অভিভাৱকসকলে ল'ৰা ছোৱালীবোৰ উলিয়াই আনিবলৈ সক্ষম হৈছে মই ভাবো যে আগতেও এইটো আছিলে হয় সঁচাকে আচলতে বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু যথেষ্ট তাত্ত্বিক আচলতে বহুত কথা পাতিবলগীয়া আছে এতিয়া আচলতে এটা বেলেগ কথা বাইদেউক সুধিবলৈ বিচাৰিছো বাইদেউ যিহেতু কলিকতাত
তেখেতে বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত হৈ আহিছিলে বাইদেউ খুদিবলৈ বিচাৰিছো আপোনাৰ কলিকতাৰ সেই প্ৰশিক্ষণৰ সময়ছোৱাৰ কথা কেনেদৰে আপুনি শিকিছিল বা তাৰ যিটো পদ্ধতি শিকোৱাৰ আপুনি কিদৰে আয়ত্ত কৰিছিল এতিয়া সেই শিক্ষাসমূহে প্ৰশিক্ষণসমূহে আপোনাৰ এতিয়াৰ জীৱনত প্ৰভাৱ পেলাইছে নে এই কাৰ্যক্ষেত্ৰত নিয়োজিত হৈ থাকিবলৈ পেলাইছে তেতিয়া যেতিয়া প্ৰশিক্ষণ আছিলে তেতিয়া আমাৰ এটা আছিলে যে কমিউনিটিত গৈ পেলাই আমি কাম কৰিব লাগে সেই কমিউনিটিত গৈ পেলাই যেতিয়া আমি কাম কৰিব লগা হৈছিলে তেতিয়া কিছুমান আমি শিকিলো যে আমি অভিভাৱকক এনেকুৱা যেতিয়া এনেকুৱা অসুবিধাগ্ৰস্ত শিশু এতিয়া আনে সেই শিশুটিক লৈ যিখিনি কথা আমি কওঁ সেইখিনি যে কিমান কেয়াৰফুলি ক'ব লগা হয় তেওঁলোকক আমি যে কিছুমান কথা কওঁ এনেকুৱা কৰিব লাগিব আপুনি হেৰি সপ্তাহত এদিনকে আপোনাক এনেকে হেৰি কৰিছো এতিয়া নহয় এতিয়া বাৰু আমি বহুতখিনি শিকিলো আৰু দেই কিন্তু এসপ্তাহত এদিন আহিব লাগিব নাহিলে এইটো নহব সেইটো নহব এনেকুৱা ধৰণৰ কিছুমান আমি কথা আগতে কৈছিলো কিন্তু এতিয়া তাত হেৰি লোৱাৰ পাছত মই ফৰ হেৰি এক্সাম্পল আমি বহুত ভিতৰুৱা গাঁৱে গাঁৱে গৈছিলো যাওঁতে এখন গাঁৱত এটা অভিজ্ঞতা হৈছিলে আমি সেই গাঁওখন আমি যিটো জেগাত আছিলো তাৰ পৰা 4 কিলোমিটাৰ মান দূৰত আছিলে তালৈ একোৱেই নাযায় আমি কি কৰিছিলো সেই শাক-পাচলি বিক্ৰী কৰা শাক-পাচলিখিনি আমি তলত থৈ পেলাই মানুহজনক কৈ আমি কেইজনীমান অকমান বয়সীয়া মানুহ আমি ঠেলাখনত উঠি পেলাই আমি সেই গাঁওখনলৈ গৈছিলো সেই গাঁওখনলৈ যেতিয়া গৈছিলো তেওঁ কৈ থোৱা আছিলে আমাৰ তেতিয়া কোঅৰ্ডিনেটৰ আছিলে আমাৰ লগত গৈছিলে আমি 4 গৰাকীমান গৈছিলো তেতিয়া কোঅৰ্ডিনেটৰ গৰাকীয়ে কৈছে এইটোৱে ঘৰ তাৰপিছত তাত গৈ পেলাই দেখিলো যে ভিতৰত সোমাই দেখিলো যে এগৰাকী মানুহে ধৰক 30-35 বছৰ মান হ'ব এগৰাকী মানুহে একদম হেৰি ঘৰ আপোনাৰ মাটিৰ ঘৰ এটা লিপি পেলাই থোৱা ঘৰ তাতে কেৰাহী বা কুলত বা কেঁচুৱা এটা লৈ পেলাই 6 বছৰীয়া কেঁচুৱা এটা লৈ পেলাই কেঁচুৱা গাত কোনো কাপোৰ কানি নাছিলে কেঁচুৱাটোৰ কুলাতে লৈ পেলাই তেওঁ জুইত মানে তেওঁ ভাত চাউল সিজাই আছিলে তাৰপিছত তেওঁ জানে তাৰপিছত আমাক ক'লে যে আপোনালোক আহিব বুলি আমি গম পাইছিলো এনেকুৱা তাৰপিছত কোঅৰ্ডিনেটৰ বহুত কথা চথা পাতিলে বেংগলীতে কথা চথা পাতি পেলাই ক'লে যে আপুনি 2 বছৰত গৈছিলে এতিয়া কিয় নোযোৱা হ'ল তেতিয়া তেওঁ কৈছিলে যে মই কেনেকে যাম মোৰ মাত্ৰ 2খন শাৰী আৰু এই বাচ্চাটোৰ ফটাচিটা কাপোৰ আছে মোৰ হাজবেণ্ডে ডেইলি এইবোৰ হেৰি কৰে আমাৰ ডেইলি যাৰ ঘৰত যি কাম পায় সেইটো কৰে 50 টকা মান হয় সেইখিনিৰে আমি ভাতকেইটা খাই থাকো গতিকে আপোনালোকৰ ওচৰলৈ আমি যাব নোৱাৰো কাৰণ মই সেইখিলে যাবলৈ মোৰ কমসে কম 100 টকা লাগে আৰু ইমান তেতিয়া আমি অৱশ্যে হেৰি আগষ্ট মাহত গৈছিলো খুব গৰম তেতিয়া আমি শুনি পেলাই যেতিয়া আমাৰ কোঅৰ্ডিনেটৰ তেওঁৰ লগত আমাক শিকাইছিলে আচলতে তেওঁৰ লগত যেতিয়া মাটিতে লেপেটা খাই কথা পাতি আছে দেই একদম তেওঁ মাটিতে বহি আছে আৰু তাৰপিছত তেতিয়া যেতিয়া এই কথাখিনি শুনিলো ল'ৰাটো বহুত ডাঙৰ হৈ গ'ল ল'ৰাটোৰ একদম হাই সাপোৰ্ট মানে বহুতখিনি অসুবিধা আছে তেতিয়া আমাৰ চেণ্টাৰলৈ আহি পেলাই মানে কলকাতাত য'ত আছিলো তেতিয়া মানে তেওঁ ৰাতি এটা আমাক কৈছে যে কি দেখিলি তহঁতে তেতিয়া আমি কৈছো তাৰ অসুবিধা আছে কৈছে আৰু কি দেখিলি কৈছে তেতিয়া আমি ক'লো আৰু যে এনেকে কৈছে সেই চা এতিয়া বাচ্চাটো তহঁতে সাইড কৰি থৈ দে বাচ্চাটোৰ কথা নাভাবিবি এতিয়া ভাব যে সেই মানুহগৰাকী আমাৰ ওচৰ কেনেকে পাবহি তেওঁক আমি কি কৰি দিব পাৰো যে শিশুটি লৈ আমাৰ কাষ চাপিব পাৰে কৈছে আমি এইটো এটা হেৰিত আহি যায় কমিউনিটি হেলথটো যে আমি কি কৰিব লাগিব এতিয়া চাব লাগিব তেওঁক এৱেৰ কৰাটো এৱেৰ কৰা শিশুটি নাহিলে কি হ'ব সেইখিনি কথা কোৱা তেওঁৰ পৰিয়াল বৰ্গক এৱেৰ কৰা তাৰপিছত কমিউনিটিত সোমাই এৱেৰ কৰা যে আমি ফেমিলি ষ্ট্ৰেংথটো চাই পেলাই কাৰ ঘৰত কোনে বাহ কেইডালমান বিক্ৰী কৰিব পাৰে কোনে কাঠ অকমান দিব পাৰে কোনে সূতা দিব পাৰে কোনোবা তাত বোৱা মানুহ আছে নেকি কাৰবাৰ ঘৰত খানি থোৱা পুখুৰী কিবা আছে নেকি সেইখিনি লৈ সেইখিনিক যদি আমি অকমান সাপোৰ্ট দি গভৰ্ণমেন্টৰ লগত লাগি পেলাই সাপোৰ্ট দি তেওঁলোকৰ অকমান যদি ষ্ট্ৰেংথটো আমি বঢ়াব পাৰো তেতিয়াহে বাচ্চাটো আমি পাম কমিউনিটিৰ কাম সেই বস্তুটো আমি মোৰ মানে আজিও বাজি থাকে আৰু খুব
কমিউনিটি এটা ঠিক সুস্থ হ'বৰ কাৰণে কিন্তু বহুতখিনি হেৰি থাকে তাৰ মানুহ এগৰাকীৰ লগত কেনেকে কথা পাতিম আৰু এটা কথা কৈছিলে এইটো লাইন এটা মই কৈ দিওঁ আৰু যিহেতুকে মই শিকিছিলো যে আপুনি কমিউনিটিত যদি যায় আপুনি জিন্স পিন্ধিলে সানগ্লাস পিন্ধিলে গৈ পেলাই যদি তাত ডায়েৰী এখন লৈ কোনেও আপোনাক কথা নকয় আপুনি তেওঁলোকৰ লগত মিলি তেওঁলোকৰ লগত বহি গাত হাত দি পেলাই যদি কথা ক'ব পাৰে তেতিয়াহে তেওঁলোকে বিশ্বাস কৰিব নহলে অবিশ্বাসত আপোনাক একো প্ৰবলেমৰ কথা নকয় সেইটো এটা ডাঙৰ কথা মোৰ মানে এটা হেৰি হৈছিল আৰু শিক্ষা হৈছিল আৰু সেইটো হয় বাইদেউ কলিকতাৰ যেটো আপুনি অনুভৱ বা অভিজ্ঞতা আপুনি ক'লে যে অসমতো কিন্তু তাৰ একে অৱস্থা এতিয়াও বিৰাজমান অসমৰ অৰ্থনৈতিক অৱস্থাৰ কথা আপোনাক হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই এতিয়াও অসমৰ অৰ্থনৈতিক অৱস্থাৰ যি তথৈব অৱস্থা তেনে এক প্ৰেক্ষাপটত আজিও বিশেষভাৱে সক্ষম এগৰাকী শিশুক এইদৰে হয়তো আগবঢ়াই আপোনালোকৰ সন্মুখলৈ আনিবলৈ বহুত অপৰাগ এইভাবে হয় অৰ্থনীতিৰ কাৰণে কাৰণ তেওঁলোকে ভাবে যে এই গোটেই প্ৰক্ৰিয়াটো আচলতে সমাজৰ ধনী শ্ৰেণী মানুহৰ বাবেহে প্ৰযোজ্য হয় তেওঁলোকে দৰিদ্ৰভাৱে তেওঁলোকৰ শিশুটো তেনেকৈ ৰৈ যাব তেওঁলোক সদায় তেনেকৈ পৃথক হৈ গোটেই জীৱনৰ বাবে হয়তো বুজাৰ সৃষ্টি হৈ থাকিব বুলি তেওঁলোকৰ মনত এটা ধাৰণাৰ সৃষ্টি হৈ এতিয়াও আছে সেয়া কলিকতাৰ লগত অসমতো এই মানে এতিয়াও বিৰাজমান 2021 চনতো বিৰাজমান হৈ আছে তেনে পৰ্যায়ৰ বা তেনেকুৱা এক পথ গতিকে অসমৰ প্ৰেক্ষাপটত আপুনি তেনেকুৱা ধৰণৰ কিবা অভিজ্ঞতাৰ সন্মুখীন হৈছে নেকি বা অসমৰ যেটো এতিয়াও গাঁৱে ভূঞে বহুতো বিশেষভাৱে সক্ষম হওক বা বিকাশৰ স্থবিৰতা দেখা পোৱা শিশু যথেষ্ট দেখিবলৈ পোৱা যায় আগুৱাই অহা দেখা নাযায় গতিকে আপোনালোকৰ শিশু সাৰথীৰ উদ্যোগত বা চৰকাৰৰ লগত আপোনালোক লগ হৈ কিবা তেনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লৈছে নেকি অসমত গাঁৱে ভূঞে ফিনান্সিয়েল হেৰি আছে কিন্তু তথাপিও আমি শিশু সাৰথীয়ে আমি মাজে মাজে গাঁৱে গাঁৱে গৈ পেলাই আউটৰিচ কেম্প পাতো প্ৰগ্ৰেম কৰো এতিয়ালৈকে আমি নলবাৰীত কৰিছো ডুমিনি চকিত কৰিছো চিপাঝাৰত কৰিছো তাৰপিছত চান্দুবিত কৰিছো বিজয়নগৰত কৰিছো ৰাণী তেনেকে আমি কমলপুৰ এইবিলাকত আমি কৰো এৱেৰনেছৰ কাৰণে আৰু তেওঁলোকক সেইখিনি সুবিধা দিবৰ কাৰণে তাত আমি গৈ পেলাই আগতে আমাক SSA লগত আমি যোগাযোগ কৰি পেলাই তেওঁলোকক কোৱা হয় যে গাঁওবুঢ়া বা কাৰোবাক লগ ধৰি পেলাই স্কুল কিবা এটা ঘৰ এটা ৰুম এটা ঠিক কৰি পেলাই থয় তেওঁলোকে কাৰোবাক খবৰ দিয়ে কমেও 30 জন ল'ৰা ছোৱালীক তেওঁলোক তেনেকে আহে তেওঁলোকক আমি আকৌ সেই স্ক্ৰিনিং আইডেন্টিফিকেশন কৰি পেলাই আমি তেওঁলোকৰ লগত আমি প্ৰগ্ৰেমৰ কথা পাতো আৰু যদি দেখো যদি দৰকাৰ হয় তেতিয়াহলে আমাৰ চেণ্টাৰলৈ আমি মাতি পঠিয়াও অলপ ডাঙৰ যদি হয় আৰু এটা কথা একেতে ক'ব লাগিব যে এৱেৰনেছৰ কাৰণে অকল যে অকল এই তাতেই আমি কৰো হেতুতে নহয় আমি একদম তেওঁলোকক আকৌ কওঁ যে এগৰাকী গৰ্ভৱতী নাৰীয়ে কি কৰিব লাগে তেওঁৰ খোৱা বোৱাৰ হেৰি কৰিব লাগে ভ্যাকচিনেশনৰ কথা ক'ব লাগে এই গোটেইখিনি আমি তেওঁলোকক কওঁ আসলতে আমাৰ শিশু সাৰথী ধৰক এজন বা কোনোবা এটা অংশ ব্যক্তিয়ে তাৰ কাৰণে ৰেসপন্সিবল নহয় গোটেই এভৰিওয়ান হয় হয় বাইদেউ সবৰে কৰণীয় থাকে এই বিষয়ত হয় আসলতে মীৰা শইকীয়া বাইদেউৰ লগতে শিশু সাৰথীৰ কেইবাগৰাকীও উদ্যোক্তাক আমি আসলতে আজিৰ এই অনুষ্ঠানলৈকে আমন্ত্ৰণ জনাইছিলো কেতেকী বৰদলৈ বাইদেউ এক্সিকিউটিভ ডাইৰেক্টৰ অফ শিশু সাৰথী দিবা নাহিন বাইদেউ ডাইৰেক্টৰ অফ ট্ৰেইনিং অৰ্চনা গগৈ বাইদেউ গোটেই কেইগৰাকীকে আমি আমন্ত্ৰণ জনাইছিলো আজিৰ অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ আৰু তেওঁলোকো আমাৰ লগত আসল সংযুক্ত হৈছে বহু সময় তেওঁলোকে অনুষ্ঠানত জড়িত হৈ আছে মই অৰ্চনা গগৈ বাইদেউক আসলতে স্ক্ৰিনত দেখিছো অৰ্চনা গগৈ বাইদেউৰ মাইক্ৰফোনটো মিউট কৰি তেখেতক সুধিবলৈ বিচাৰিছো যে শিশু সাৰথীৰ লগত আপুনি কেনেদৰে আৰু কেতিয়াৰ পৰা জড়িত হৈ পৰিল অৰ্চনা গগৈ বাইদেউ আপুনি যদি শুনি আছে নমস্কাৰ হয় নমস্কাৰ বাইদেউ আপোনাৰ ভিডিঅটো অন কৰিব পাৰে আচলতে মই
ফিজিঅথেৰাপিষ্ট হয় আৰু ফিজিঅথেৰাপিষ্ট যেতিয়া মই পঢ়ি আছিলো তেতিয়া ইমান জনা নাছিলো এইটো বিষয়ৰ প্ৰতি আৰু ডিজেবিলিটিৰ ক্ষেত্ৰত আমাক বহুত কম পঢ়োৱা হয় যেতিয়া যিকোনো ধৰণৰ প্ৰফেচনেল লাইনত বহুত কম পঢ়োৱা হয় ডিজেবিলিটিৰ ওপৰত যেতিয়া লাহে লাহে ইয়াতে জইন কৰিলো তেতিয়া কথাবিলাক বুজি পালো যে কি হয় বস্তুটো আৰু আমাক তেনেকে ট্ৰেইনিঙৰ কাৰণেও পঠিওৱা হৈছিলে বুজি পালো কথাবিলাক যে কি হয় আৰু লাহে লাহে যেতিয়া বুজি পালো আৰু ডিপলি সোমাই গলো সোমাই এনেকুৱা এটা হয় পৰ্যায়ত হৈ গ'ল যেতিয়া অকল বাচ্ছাটোৰ লগতে অকল থেৰাপি কৰাই যে নহয় বাচ্ছাটোৰ লগত গোটেই এনভাইৰনমেণ্টটো জড়িত হৈ থাকে পেৰেণ্টছ জড়িত হৈ থাকে বাচ্ছাটোৰ আশে পাশে যিখিনি নেবাৰ থাকে তেওঁলোক জড়িত হৈ থাকে চিবলিং জড়িত হৈ থাকে এই গোটেই বস্তুবোৰ প্ৰতি ভাবিবলৈ বাধ্য হৈ গলো আৰু লাহে লাহে যেতিয়া ডিপলি সোমাই গলো বস্তুটোৰ প্ৰতি তেতিয়া দেখিলো অকল ফিজিঅথেৰাপি বুলিয়ে নহয় তেওঁলোকৰ অকল থেৰাপি পাৰ্টটো ইম্পৰ্টেণ্ট নহয় বাকী যিখিনি যেনেকে শইকীয়া মেমে কৈছে গোটেই বস্তুখিনিক যেতিয়া আমি সাঙুৰি লওঁ তেতিয়াহে বাচ্ছা এটাৰ ডেভেলপমেণ্ট দেখা পোৱা যায় মই Exactly, হয় 2015ত ইয়াতে জইন কৰিলো আৰু 2015ত হয় জইন কৰাৰ পাছত লাষ্ট 2018ত মই চাইল্ড ডেভেলপমেণ্ট এইড বুলি এটা কৰ্চৰ কাৰণে বম্বেত ট্ৰেইনিং লৈছিলো এক বছৰৰ তাৰপিছত হয় হয় আপোনালোকে যিটো চিটুৱেশ্যনৰ যিটো মানে কৈছে যে অৰ্থনৈতিক মানে সমস্যা তাতো সেই হয় একে সেইখিনি মানুহৰ ক্ষেত্ৰত দিগদাৰ হয় আমাৰ ওচৰত পোৱা তেনেকুৱা ধৰণৰ তেওঁলোকৰ কাৰণে অসুবিধা হয় যে কেনেকে বাচ্ছাটো লৈ আহিব আমাৰ ইয়াতে কেনেকুৱাকে দিব ছাৰ্ভিচ কাৰণ বাহিৰত কিছুমান অৰ্গেনাইজেশ্যন আছে য'ত আমি ইয়াতে ফ্ৰী অফ কষ্ট বুলিয়ে ক'ব পাৰি কিন্তু কিছুমান অৰ্গেনাইজেশ্যন আছে তেওঁলোকক কয় যে 6,000 7,000 দি দিয়ক মই আপোনালোকৰ বাচ্ছাটো ঠিক কৰাই দিম তেনেকুৱাও মানে অৰ্গেনাইজেশ্যনৰ সন্মুখীন হয় পেৰেণ্টছে নোহোৱা নহয় চ' তেনেকুৱা ধৰণৰ পেৰেণ্টছ আহি আমাক কয় বাইদেউ 6,000 বিচাৰিছে কৈছে যে বাচ্ছাটো ভাল কৰাই দিম খোজকাঢ়ি যাব চ' এনেকুৱা ধৰণৰ বহুত প্ৰফেশ্যনেল বুলি আমি ক'ব পাৰিম যোনে তেওঁলোকক কয় যে তেনেকে ভাল কৰি দিম লৈ আহক ত' তেনেকুৱা ধৰণৰ কথা কিছুমান পেৰেণ্টছে যেতিয়া শুনি আমাৰ ওচৰত আহে যে আমি তেওঁলোকক অৰ্থনৈতিকভাৱে ছাপৰ্ট দিব নোৱাৰিম কিন্তু আমি যিখিনি কওঁ পাছত তেওঁলোকে গম পোৱাৰ পাছত তেওঁলোকে মান্তি হয় বস্তুটো বুজি পায় যিটো একেদিনাখনিয়ে নহয় একচেপ্ট কৰাটো পেৰেণ্টছৰ কাৰণে বহুত এটা ডাঙৰ কথা হয় তেওঁলোকৰ জেগাত যেতিয়া আমি থাকিম তেতিয়াহে হয়তো বুজি পাম একচেপ্ট কৰিবলৈ বহুত কষ্ট হয় পেৰেণ্টছৰ কিন্তু লাহে লাহে যেতিয়া দেখোঁ প্ৰথম পেৰেণ্টছ আহোঁতে একদম মন মৰা অৱস্থাত আহে একদম কথা নকয় বহুত সোধাৰ পাছতো তেওঁলোকে বস্তুবিলাক বুজি নাপায় কিন্তু লাহে লাহে যেতিয়া দেখোঁ তেওঁলোকে ইমান ভালকে একচেপ্ট কৰিবলৈ লয় তেওঁলোকে বাচ্ছাটোক পাৰ্কত উলিয়াই নিয়ে আমাৰ ইয়াত আহিলে খোলা মনেৰে কথা পাতে তেওঁলোকে শ্বেয়াৰ কৰে ভিডিঅ' শ্বেয়াৰ কৰে বাইদেউ আজি এনেকুৱা কৰিছে সি সৰু সৰু মাইলষ্টনবিলাক তেওঁলোকে যেতিয়া বুজি পায় বাইদেউ আজি চকুৱে মোক বুজাই দিলে ই পেচাব কৰিব যাব বাইদেউ আজি খাওঁতে সি চামুচখন হাতেদি ধৰিবলৈ বিচাৰিছিলে ত' সৰু সৰু মাইলষ্টনবিলাক যেতিয়া পেৰেণ্টছে বুজি পোৱা হয় তেতিয়া আমাৰ লগত ধুনীয়াকে শ্বেয়াৰ কৰে চ' এইটো অনগয়িং প্ৰচেছ হয় তেওঁলোকক টাইম লাগে আমিও টাইম দিবলৈ দৰকাৰ হয় আমি সেই তেওঁলোকৰ যিটো টাইম লাগে আমিও ধৈৰ্য সহকাৰে সেই টাইমখিনি দিবলগীয়া হয় চ' হয় অৰ্চনা বাইদেউ মই আৰু এটা প্ৰশ্ন সুধিবলৈ বিচাৰিছো বাইদেউ শুনি হয় আছে হয় আপুনি হয় বাইদেউ আপুনি যিহেতু ক'লে যে আপুনি মুম্বাইত প্ৰশিক্ষণ লৈ আহিছিলে গতিকে মুম্বাইৰ পৰা অসমলৈ আৰু অসমৰ এই শিশু সাৰথীৰ সৈতে জড়িত হবলৈ আচলতে আপুনি উৎসাহ ক'ত পালে কাৰণ আপুনি হয়তো কোনোবা এটা আপোনাৰ যিটো ব্যক্তিগতভাৱে আপুনি হয়তো কোনোবা বেলেগ এটা অনুষ্ঠানৰ সৈতেও জড়িত হ'ব পাৰিলেহেঁতেন কিন্তু তাৰ পিছতো আপুনি এই শিশু সাৰথীৰ সৈতে জড়িত হবলৈ উৎসাহিত কিদৰে হ'ল আপুনি মোৰ আচলতে যেতিয়া মই আমাৰ কৰ্চৰ ৰিলেটেড যেতিয়া আমাৰ ইণ্টাৰ্ণশ্বিপ থাকে তেতিয়া ইণ্টাৰ্ণশ্বিপৰ মোৰ মেণ্টৰ যিগৰাকী আছিলে তেওঁ পেডিয়াট্ৰিক ফিজিঅথেৰাপিষ্ট আছিলে আৰু তেতিয়া তেওঁ প্ৰথম মানে ষ্টাৰ্টিঙৰ পৰাই পেডিয়াট্ৰিক হেণ্ডেল কৰিবলৈ শিকাইছিলে কেনেকৈ কৰিব লাগে আৰু তেতিয়াৰ পৰা লাহে লাহে ইণ্টাৰেষ্টটো বহিলে
বস্তুটোৰ প্ৰতি আৰু ইণ্টাৰেষ্টেড হৈ জানিব মন গ'ল তাৰপিছত যেতিয়া পঢ়ি শেষ হ'ল পঢ়ি ভাবিলোঁ এতিয়া জব এটাত সোমাব লাগে তাৰপিছত প্ৰথম ভাবিছিলোঁ যে পেডিয়াট্ৰিক ফিল্ডখনৰ য'ত হয় তাত মই কিবা এটা কৰিম বাচ্চাৰ তাত আৰু শিকিবলগীয়া আছে কাৰণ নলেজ তেতিয়া বহুত কম আছিলে কাৰণ ইণ্টাৰ্ণশ্বিপৰ টাইমতে যিমানখিনি আমি পাইছোঁ আৰু নলেজ বহুত কম আছিলে তেতিয়া শিশু সাৰথীৰ কথা গম পালোঁ তেনেকৈ ৰিহেবিলিটেশ্যনৰ হিচাপত যিহেতু নৰ্থ ইষ্টত শিশু সাৰথী বহুতখিনি আগবাঢ়ি আছে তেতিয়া শিশু সাৰথীত সোমালোঁ প্ৰথম যেতিয়া সোমাইছিলোঁ তেতিয়া অলপ দিগদাৰ হৈছিলে কাৰণ বস্তুবিলাক বুজি পোৱা নাছিলোঁ কিয় বুজি পোৱা নাছিলোঁ আমি ফিজিঅ'থেৰাপিষ্ট হয় আৰু আমি যিটো অলৰাউণ্ড ডেভেলপমেণ্টৰ কথা এতিয়া মেমে ক'লে যে ছ'চিঅ' ইম'চনেলে হওক বা কগনেটিভ হওক বাচ্চাটো বা লেংগুৱেজ এণ্ড কমিউনিকেশ্যনে হওক কেনেকৈ ভাষাইদি বুজায় বা ভাষা নাথাকিলে কেনেকৈ ইংগিতেৰে বুজায় গোটেইখিনি কথা বুজি পাওঁতে অলপ ডিফিকাল্টিজ হৈছিলে কিন্তু যেতিয়া লাহে লাহে বাচ্চাৰ লগত কাম কৰা ষ্টাৰ্ট কৰিলোঁ আৰু শিশু সাৰথী যোনখিনি ষ্টাফ হয় আমাৰ মীৰা শইকীয়া মেম দিবা মেম আছে কেতিকী মেম আছে আৰু আমাৰ যিখিনি ছিনিয়ৰ মেম আছে তেওঁলোকে লাহে লাহে শিকাই দিলে বস্তুবিলাক কেনেকৈ বাচ্চাৰ লগত কমিউনিকেট কেনেকৈ কৰিব লাগে বাচ্চাক বুজি উঠিবলৈ কেনেকুৱা হ'ব লাগিব তোমাৰ বডি লেংগুৱেজ কেনেকুৱা হ'ব লাগিব তুমি কেনেকৈ এপ্ৰ'চ কৰিব লাগিব এই বস্তুবিলাক যেতিয়া তেওঁলোকৰ পৰা বহুতখিনি শিক্ষা পালোঁ অকল যে ট্ৰেইনিঙৰ পৰাই বা মোৰ প্ৰফেশ্যনেলৰ পৰাই নহয় শিশু সাৰথীৰ যিখিনি মেম আছে তেওঁলোকেও বহুতখিনি শিকালে শিকাৰ থ্ৰুৱেদি আজি ইমানখিনি কৰিবলৈ পাইছোঁ সুবিধা হয় ধন্যবাদ অৰ্চনা মেম আপোনাৰ ওচৰলৈ পুনৰ যাম যিহেতু আমাৰ কেইবাগৰাকী অতিথি ইতিমধ্যে সংযুক্ত হৈছে আমাৰ সৈতে আমি যদি কেতেকী বাইদেউ যদি আমাৰ সৈতে সংযুক্ত হৈ আছে বাইদেউক অনুষ্ঠানলৈকে স্বাগতম জনোৱাৰ লগতে মাইক্ৰফোনটো বাইদেউৰ আনমিউট কৰিবলৈ অনুৰোধ জনালো বাইদেউ শুনিছে আপুনি হয় শুনিছো হয় বাইদেউ নমস্কাৰ আপোনাক আমাৰ অনুষ্ঠানলৈকে পুনৰবাৰ স্বাগতম জনাইছো নমস্কাৰ হয় আপুনি যিহেতু এক্সিকিউটিভ ডাইৰেক্টৰ হয় শিশু সাৰথীৰ গতিকে আপোনাৰ যিটো এক শিশু সাৰথী কেতিয়াবা আপোনাৰ বাবে প্ৰত্যাহ্বান হৈছে নেকি বা আপুনি শিশু সাৰথীত ইমান দিনৰ পৰা কাম কৰি থাকি আপোনাৰ অনুভৱ কেনেকুৱা বা সাৰথীৰ সন্দৰ্ভত এতিয়া আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি হ'ব আপুনি তাৰ বিষয়ে আমাৰ দৰ্শকসকলক জনাব নেকি প্ৰথম কথা মই কম মোৰ অসমীয়াটো ইমান শুদ্ধ নহয় সো মানে অকমান ইংৰাজীটো কম শিশু সাৰথীত মই আৰম্ভণিত 1987ত এষ্টাব্লিছ হৈছিলে তাৰ পিছত 1989 অৰ পৰা জইন কৰিছিলোঁ এজ এ ভলেণ্টিয়াৰ আৰু তেতিয়া 2005 লৈকে মই কাম কৰিছিলোঁ তাৰপিছত গুৱাহাটীৰ পৰা মানে ফৰ্মেটিভ ইয়াৰ্ছত এক্টিভলি জড়িত আছিলোঁ তাৰপিছত 2005ৰ পৰা প্ৰায় 15 বছৰমান গুৱাহাটীৰ বাহিৰত আৰু বেলেগ এটা অনুষ্ঠানৰ লগত কেইদিনমান জড়িত আছিলোঁ সেইকাৰণে অলপ মানে বেলেগকে গুচি গ'লো আৰু তাৰপিছত আকৌ মোৰ ইতিমধ্যে মীৰা কাকতি যে আমাৰ এজন ফাউণ্ডাৰ মেম্বাৰ আছিলে আৰু বহুত বছৰ তেখেতৰ লগত একেলগতে কাম কৰিছিলোঁ 2005 লৈকে তাৰপিছত 2009ৰ পৰা আৰমান আলী আমাৰ মোৰ প্ৰিডিচেছৰ যে তেখেত এক্সিকিউটিভ ডাইৰেক্টৰ আছিলে 2018 লৈকে so 2018ত এতিয়া অলমোষ্ট লাইক আ পোষ্ট ৰিটায়াৰমেণ্ট চিটুৱেশ্যন মই ঘূৰি আহিছোঁ কাম কৰিবলৈ আকৌ শিশু সাৰথীত মই যিটো কথা ক'ব খুজিছিলোঁ যে over the years আমি মানে এটা সাৰ্ভিস ডেলিভাৰী এটা ওয়েলফেয়াৰ ওৰিয়েন্টেড অৰ্গেনাইজেশ্যন হিচাপত আৰম্ভ হৈছিলে অনুষ্ঠানটো সাৰ্ভিসেস হে আমাৰ মানে সাৰ্ভিসেস ফৰ চিলড্ৰেন উইথ ডিসেবিলিটিজ এইটো যেটো আৰ্লি ইন্টাৰভেনশন এটা আউটডোৰ সাৰ্ভিস হয় তাৰ বাহিৰে আমাৰ এটা সেন্টাৰ ফৰ এডুকেশ্যন আছে সো সেন্টাৰ ফৰ এডুকেশ্যনটো আমাৰ ল'ৰা ছোৱালীৰ লগত এডুকেশ্যনেল ইনপুটস দিয়া হয় সেইবোৰ মেইন আৰু along the way আমি এটা ডিসেবিলিটি ল ইউনিট এটা আৰম্ভ কৰিছিলোঁ যেটো
ডিসেবল মানুহৰ অধিকাৰৰ সম্বন্ধে মানে মানুহক সজাগ কৰা, গভৰ্ণমেণ্টৰ সজাগ কৰা, প্লাছ লিগেল কাউন্সিল, লিটিগেশ্যন ছাপোৰ্ট, এই ধৰণৰ কাম, যেটো অম্বালিকা আই থিংক শি was a resource person কেইদিনমান আগতে আপোনালোকৰ প্ৰগ্ৰামত, আৰু ডিসেবিলিটি ৰাইটছৰ কথাটো যেটো প্ৰচাৰ কৰা, সেইটো কামো হাতত লৈছো। এতিয়া as I come back to work after a gap of 15 years, মই এটা সুন্দৰ এটা বেলেগ লেভেলত শিশুকাৰতী আহি পাইছে। এতিয়া আমি ফৰ্মেটিভ ইয়াৰ্ছত যথেষ্ট কাম কৰিছিলো, তাৰপিছত in the meantime, because Arman is a person with disability also, he took it to a different level. So I think Shikarati has come to a level where at a unique combination of services, service delivery and rights-based work, ekelagote eta onusthanot ahi goise, you know. So that makes the organization very special. We try to bring in a rights perspective into everything that we do now, all our services. Aro the number of children has gone up, number of services has gone up, number of types of disabilities that we work with specifically has increased. Aro যেটো মীৰাই কৈছিলে আমি আউটৰিচ প্ৰগ্ৰামছ বুৰ যে কৰো, হেতু মানে এতিয়া বৰ্তমান যেটো আৰ্লি ইন্টাৰভেনশন সাৰ্ভিস আছে, হেতু অকল শিশুকাৰতীৰ প্ৰেমিসেছৰ যেটো সাৰ্ভিস হয় হেতু নহয়। আমি ইয়াৰ বাহিৰে গুৱাহাটীত আৰু এটা CRC বুলি এটা অনুষ্ঠান আছে, যেটো গভৰ্নমেন্ট অফ ইণ্ডিয়া, সেন্ট্ৰেল গভৰ্নমেন্টৰ আমাৰ মিনিষ্ট্ৰিৰ আন্ডাৰত এটা অনুষ্ঠান, তাত আমি আৰ্লি ইন্টাৰভেনশন প্ৰগ্ৰাম ৰেগুলাৰলি চলাও, য'ত আমাৰ আপোনাৰ গুৱাহাটী মেডিকেল কলেজৰ পিডিয়াট্ৰিক্স ICU নিকু যেটো কয়, নিঅনেটাল ICUৰ পৰা বাচ্চা একদম সৰু সৰু কেঁচুৱা পঠোৱা হয়, ৰেফাৰ কৰা হয়, আৰু তাত আমাৰ টিম ৰেগুলাৰলি বহে। তাহাঁতি মানে একদম সৰু সৰু কেঁচুৱা, youngest child we saw last year was 6 days old. আৰু গোৱালপাৰাত আমাৰ এটা weekly outreach program এতিয়াও চলি আছে, য'ত I think annually about 160 to 170 children, নতুন children enroll হয়। আৰু যোৱা বছৰৰ পৰা আমি গোলাঘাটতো কাম কৰিব আৰম্ভ কৰিছো। গোলাঘাটত আমাৰ এটা মান্থলি আউটৰিচ প্ৰগ্ৰাম আছিলে, হেতু যেহেতু কৰোনাৰ কাৰণে প্ৰায় 6-7 মাহ 8 মাহ মান বন্ধ আছিলে, এতিয়া আমি ফৰ্টনাইটলি কৰিছো সেই প্ৰগ্ৰামটো। আৰু আমি slowly ফিউচাৰৰ কথাটো যদি আপুনি কয়, তেতিয়া but we'd like to see a convergence of our work with government programs, government schemes. So education or khetrot ami inclusive education to promote korar kam hatot loisu, aru sarva shiksha abhiyanor logot ami closely kam koru। Amar eta project, eta parallel project চলি আছে। আমাৰ ল'ৰা ছোৱালীবোৰক আমি চেষ্টা কৰো যিমান পৰা স্কুল ৰেডি কৰি পেলাই মেইনষ্ট্ৰীম স্কুলত যিমান পাৰো পঠাবলে, আৰু ব্যাকআপ সাপোর্ট আৰু ফলো আপ সাপোর্ট দিবলে চেষ্টা কৰো। প্লাস আমাৰ এটা বেলেগ এটা প্ৰজেক্ট আছে, I can see Mamta is online. Mamta and Monica manage that project, য'ত আমি এটা ক্লাষ্টাৰ অফ সৰ্ব শিক্ষা অভিযান স্কুলছৰ লগত কাম কৰো, টিচাৰ সেন্সিটাইজেশন আৰু মানে কোৱালিটি অফ ইনক্লুজন অফ চিলড্ৰেন উইথ ডিসেবিলিটিজ টু ইম্প্ৰুভ কৰাৰ বাবে। মানে জাস্ট টোকেন ইনক্লুজন হ'ব নালাগে যে নামত দিবই লাগে বুলি এনৰোল কৰিলো কিন্তু একো কাম নকৰিলো, এনেকা হ'ব নালাগে। আৰু আমি this idea of universal design of learning, UDL বুলি কয়, where every teacher treats all the children in the class as part of the diversity of her class and works together with all of them. Hetur khetrot ami kaam kori asu. Ami eta scholarship program o implement koru, eta CSR project ot hetu jibur
students with disabilities who wish to pursue higher education. Tahatok scholarship diar eta program eta ase amar. So our bottoman ami amar building our infrastructure to expand kori asu. Amar Northeast Council or pra eta grant eta paisilu eta building expansion or karane aru aha korisu je মানে আমার vision to hold যে আমি একটা regional resource center on disability for disability studies and action. Diba heads our training department, so আমি training programs for creating মানে disability rehabilitation, মানে special educators and people to work with children with disabilities. যেনেকা মানুহ কম আছে, manpower বা human resources কম আছে, so আমি training department or joriote ami diploma in special educational course along. Diba can tell you more about that. Plus ami customized awareness and training programs, parent training programs of other teachers, and eneke dhoroner jotesto kam kori asu. So I've forgotten what your question was, but I think my idea is that ami future we see ourselves as evolving into a resource center, Miss Mutote. Yeah. ধন্যবাদ মেম, আপুনি ইমান সুন্দৰকে শিশু সাৰথীৰ সন্দৰ্ভত ক'লে তাৰ বাবে ধন্যবাদ জনাইছো। আমাৰ অনুষ্ঠান আচলতে শেষ হ'বলৈ হৈছে। আমাৰ মাজত অন্য এগৰাকী অতিথি উপস্থিত আছে ইতিমধ্যে, তেখেতৰ কথা বাৰংবাৰ অনুভৱ হৈছে, দিবা নাহিন মেম। দিবা মেম, আপুনি যদি শুনি আছে আপোনাক অনুষ্ঠানলৈকে স্বাগতম জনাইছো আৰু আপোনাৰ মাইক্ৰফোনটো অন কৰি ল'বলৈ অনুৰোধ জনাইছো। হয় দিবা মেম, আপুনি শুনি আছে? হয় শুনি আছো। নমস্কাৰ। হয় নমস্কাৰ মেম, আপোনাক আমাৰ অনুষ্ঠানলৈকে স্বাগতম জনাইছো। আপোনাক আচলতে সুধিবলৈ বিচাৰিছো, ইতিমধ্যে আমি গম পোৱা মতে আপুনি শিশু সাৰথীৰ ট্ৰেইনিং চেক্টৰটোৰ লগত জড়িত ডাইৰেক্টৰ হয় আপুনি। গতিকে আপোনাক সুধিবলৈ বিচাৰিছো যে এই যিটো ট্ৰেইনিং পিৰিয়ড থাকে সেয়া ইতিমধ্যে বহুকেইগৰাকীয়ে কৈ গ'ল যে আচলতে সেয়া পেৰেণ্টছকো দিয়া হয় আৰু শিশুসকলকো দিয়া হয়। এই ক্ষেত্ৰত আপুনি সন্মুখীন কিবা সমস্যাৰ সন্মুখীন হৈছে নে, বা আপোনাৰ মানে শিশুসকলৰ সমস্যাবোৰ কেনেকুৱা ধৰণৰ আপোনালোকৰ সন্মুখত আহি পৰে, সেই সন্দৰ্ভত আপুনি জনাব নেকি? হয়, যিটো ট্ৰেইনিং মেম, আপুনি আপোনাৰ ভিডিঅ'টো অন কৰি ল'ব পাৰে। ডিপাৰ্টমেণ্ট, সেইটোত আমি আহি কাম কৰি হয় মেম। যিসকল মানে ব্যক্তিয়ে এই ক্ষেত্ৰত আহি পেলাই কাম কৰিবলৈ বিচাৰিছে, ট্ৰেইনিংটো আচলতে তেওঁলোকৰ বাবেহে। আমি শিশুখিনিৰ লগত ডাইৰেক্টলি কাম নকৰো। শিশুখিনিক কেনেকে শিকাবলৈ লাগে, মানে শিশুখিনিৰ লগত কেনেকে কাম কৰিবলৈ লাগে তাৰ বিষয়েহে আমি মানে ট্ৰেইনিং দিওঁ বা মানে তেওঁলোকক ষ্ট্ৰাকচাৰ কৰি দিওঁ। তাৰ কাৰণে ধৰক আমি অসুবিধাৰ সন্মুখীন হৈছো বুলি ক'লে, যিহেতু ল'ৰা ছোৱালীখিনিৰ লগত তেনেকে আমাৰ কেতিয়াও অসুবিধা নহয় ল'ৰা ছোৱালীৰ লগত কাম কৰিবলৈ। ল'ৰা ছোৱালীখিনিতো খুব ভাল, কিন্তু ল'ৰা ছোৱালীখিনিক যোনে শিকাবলৈ আহে তেওঁলোকৰ কিছুমান নিজৰ ভিতৰত কিছুমান মানে ভুল ধাৰণা থাকে। সেই ভুল ধাৰণাবোৰ গুচাবলৈ আমাৰ কেতিয়াবা অসুবিধা হয়। তাৰমানে ট্ৰেইনিং ডিপাৰ্টমেণ্টত আমি ধৰক গভৰ্ণমেণ্ট টিচাৰ্ছখিনিও শিকাওঁ, মানে ট্ৰেইনিং কৰিছো 3 মাহৰ কিছুমান কোৰ্চ এনেকে ধৰণৰ শিকাবলৈ তেওঁলোক লয়, যিবোৰ গভৰ্ণমেণ্টৰ পৰা পঠিয়াই SSA বা RMS থ্ৰু দি। তেওঁলোক যেতিয়া আহে তেওঁলোকৰ মানে কিছুমান অলৰেডি প্ৰি কনসেপ্ট আইডিয়াজ কিছুমান থাকে, তেওঁলোক অলপ বায়াস হৈ আহে যে এইখিনি ল'ৰা ছোৱালীৰ দ্বাৰা একো নহ'ব। গোটেইখিনি নহয়, কিন্তু ধৰক 90%ৰ মানে অকমান চিন্তাধাৰাবোৰ বেলেগ থাকে, আৰু কিছুমানেতো এওঁলোকৰ লগত কাম কৰি ভাল পায়, তেনেকুৱা ইণ্টাৰেষ্টেড আহে। গতিকে তেওঁলোক যেতিয়া আহে আমাৰ তালৈ, তেওঁলোকে মানে প্ৰথমতে তেওঁলোকৰ বহুত খং থাকে চৰকাৰৰ ওপৰত, কিবা এনেকুৱা ল'ৰা ছোৱালীৰ লগত কাম কৰিলে তেওঁলোকে এক্সট্ৰা পইচা নাপাব, তেওঁলোকৰ বহুত কিছুমান থাকে, য'ত তেওঁলোকক ৰাখা হয়, খোৱা বোৱা, সেইবিলাক বহুত কিবা কিবি মানে এইবোৰ থাকে। 2 দিনমান মানে সেইবোৰ সমস্যা সমাধানতে যায়। তাৰ পিছত মানে আৰু তেওঁলোকে যিবোৰ ট্ৰেইনিং আমি দিছিলো তাত এটা পৰীক্ষা হয়, পৰীক্ষাটোত মানে পাছ কৰিলে ভাল, আৰু এইটো তেতিয়া সেই
মানে পাতে ধৰক যিখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত এইবোৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ মানে কোৰ্চ আছিল আমি নেহুৰ আণ্ডাৰত কৰিছিলো নেহুৰ পৰা এটা এক্সাম পাতা তেতিয়া তেওঁলোকক মানে আমি এটোৱে কওঁ যে আপোনালোকে বহুত বয়সত আহে কোনোবাই ৰিটায়াৰ কৰিব ওলাইছে তেনেকুৱা মানুহ আহে গতিকে তেওঁলোকৰ মনত থকা শক্তিবোৰ কমি আহে গতিকে আপোনালোকে পাছ কৰে ফেইল কৰে দ্যাট ইজ নট আওয়াৰ কনসার্ন আপোনালোকক পাছ কৰাবলৈ আমি চেষ্টা কৰিম যথেষ্ট আমি হেৰি কৰিম কিন্তু মেইন আইডিয়া হ'ল যে আপোনালোকে যিটো মনৰ ধাৰণা আপোনালোকৰ অকমান ভুল কিছুমান ভাব লৈ আপোনালোকে আহিছে সেই বস্তুটো আপোনালোকৰ এটিটিউড যেটো মনোভাৱটো মানে অকমান সলনি হৈ যদি যায় তেতিয়া আমি ভাবো যে সাকসেসফুল আমি হ'ম তেনেকে তেওঁলোকে আহেটো সঁচাকে 96-97% মানুহ মানে যিটো ৰূপ লৈ আহিছিল একেবাৰে সলনি হৈ যায় মানে গৈ পেলাই ফোন কৰি পেলাই মানে প্ৰথম 2-4 মাহ 5 মাহ এবছৰলৈকে তেওঁলোকে মানে মোক ফোন কৰি থাকে ল'ৰা ছোৱালী পঠিয়াই থাকে বাইদেউ এই বস্তুটো আমি খুব এৱেৰনেছ এটা হয় ট্ৰেইনৰ গতিকে সমস্যা মানে তেনেকে মোৰ সমস্যা নহয় ল'ৰা ছোৱালীৰ ক্ষেত্ৰত নহয় ডাঙৰ মানুহৰ লগত আৰু এতিয়া আৰু এটা প্ৰবলেম হৈছে যে আমাৰ অসমৰ মানে ল'ৰা ছোৱালী বিলাক এই ট্ৰেইনিং যে এটা প্ৰফেশন হিচাপে ল'ব পাৰি এই ফিল্ডটো এতিয়াও লোক এৱেৰ নহয় সেইটো যদি তেওঁলোক অলপ এৱেৰ হয় ট্ৰেইনিং লৈ ইমান ধুনীয়া এখন ফিল্ড ইয়াতে যদি তেওঁলোক আগবাঢ়ি আহে তেতিয়া আমি আৰু বেছি ভাল পাম হয় আপোনাক আসলতে মোৰ মুখৰ কথাটো আপুনি কাঢ়ি লোৱাৰ দৰে হৈছে মোৰ শেষৰ প্ৰশ্নটো হয়তো আপোনালৈ এইটোৱে আছিল যে নতুন প্ৰজন্মসকলৰ এই ধৰণৰ ক্ষেত্ৰত কাম কৰিবলৈ আপুনি কেনেকুৱা ধৰণৰ আসলতে স্কিলছ যিবোৰ কোৱা হয় বা যিবোৰ মানে কেনেকুৱা ধৰণৰ কোৱালিটি থকাটো প্ৰয়োজন বা তেওঁলোকে কেনেকুৱা ধৰণে কাম কৰিবলৈ প্ৰস্তুত হ'ব লাগে সেই সন্দৰ্ভত নতুন প্ৰজন্মখিনিৰ বাবে ক'ব নেকি আৰু শিশু সাৰথীয়ে নতুন প্ৰজন্মৰ বাবে এনেকুৱা ধৰণৰ কিবা পদক্ষেপ হাতত লৈছে নেকি যে নতুন প্ৰজন্মখিনিকো এই ক্ষেত্ৰত কাম কৰিবলৈ উৎসাহী কৰি তুলিব পাৰে হয় পিছৰ প্ৰশ্নটো প্ৰথমে উত্তৰ দিলো আজিকালি মানে আগতে আমি যেতিয়া জয়েন কৰিছিলো ধৰক সেইখিনি সময়ত মানুহবোৰ ইমান এৱেৰ নাছিল আজিকালি এৱেৰনেছ বাঢ়িছে কিন্তু যিবোৰ ধৰক আজি বাহিৰত পঢ়িবলৈ যায় ল'ৰা ছোৱালী বিলাক তেওঁলোকৰ ইন্টাৰ্নশ্বিপ কৰিবলগীয়া হয় তেওঁলোকে ইন্টাৰ্নশ্বিপ কৰিবলৈ তেওঁলোকে মানে সিহঁতৰ অফিচ কলেজৰ পৰা আমাৰ তালে চিঠি লিখে যে এনেকে আমাৰ ষ্টুডেন্টছ আহিব ইন্টাৰ্নশ্বিপ কৰিবলৈ গতিকে ইন্টাৰ্নশ্বিপৰ মানে নাম্বাৰছবোৰ খুব বাঢ়িছে আমাৰ আজিকালি এইটো ভাল লাগে নতুন নতুন ল'ৰা ছোৱালী স্মাৰ্ট ল'ৰা ছোৱালী তেওঁলোক আহি পেলাই ইন্টাৰ্নশ্বিপ কৰি পেলাই কথাবোৰ ক'লে তেওঁলোকে বুজি পায় মানে সেইটো বস্তু চেঞ্জটো মোৰ খুব ভাল লাগে তেওঁলোকে মানে স্মাৰ্ট ল'ৰা ছোৱালী বিলাক যেতিয়া ঘূৰি ফুৰে অৰ্গেনাইজেচনটো তেতিয়া এটা মনটো ভাল লাগে সেইটো এটা মই দেখিছো এটা পৰিৱৰ্তন আমাৰ আগতে মানে আমি যেতিয়া সোমাইছিলো কেলেনো মানুহৰ ল'ৰা ছোৱালী বিলাকৰ নাকৰ খেগুন চাফা কৰিবলৈ তহঁতে সোমাও কি কৰি থাক এনেকে ধৰণৰ বহুত কথা শুনিছিলো গালি শুনিছিলো মানে কি এখন ফিল্ড বাছি ললি পইচা তহঁতে তেনেকে নাপাও তেনেকে কিয় সোমালি ইমান পঢ়া শুনা কৰি এনেকে ধৰণৰ বহুত কথা শুনিছিলো কিন্তু সেই বস্তুটো মোৰ সেইটো আচলতে তেনেকুৱা হ'ব নালাগিছিলে কিন্তু এতিয়া এই চেঞ্জবোৰ অলপ দেখা পাইছো কিন্তু তথাপিও মানে মই ভাবো যে আৰু ল'ৰা ছোৱালী বিলাকে মানে এই ফিল্ডত কাম কৰিম বুলি আহিব লাগে তাৰ বাবে আমি তেনেকে পদক্ষেপ আমি এৱেৰনেছ প্ৰগ্ৰামবোৰ খুব কৰি আছো আমাৰ এটা ডিপাৰ্টমেন্টে আছে তেওঁলোকেতো চাৰিফালে কৈ ফুৰিছে মানে আমি ফেচবুকত দিছো আমি এনেকে কৰি আছো কিন্তু তথাপিও আমি যিমানখিনি ৰেছপন্স পাব লাগিছিল আমি তেনেকে পোৱা নাই এতিয়ালৈকে আৰু অলপ এৱেৰনেছটো আপোনালোকৰ থ্ৰুদি হওক কিবা কৰি হওক যদি হয় আৰু ভাল লাগিব হয় আৰু কি হয় স্কিল মেম আপোনাৰ কথাখিনি হয় স্কিলছখিনিৰ কথা কৈ দিব মেম স্কিলছ খিনি তেনেকে ধৰক মাইণ্ডটো অকমান ওপেন হ'ব লাগিব আৰু তেওঁলোকে অকমান পেশেন্স অফ কোৰ্স যিকোনো কাম কৰিব লাগে পেশেন্সটো থাকিব লাগিব সেইখিনিয়ে বাকি তেনেকুৱা স্কিলছ আৰু বাকি যদি অকমান ইন্টেলিজেন্ট হয় যদি মাইণ্ডটো ওপেন থাকে তেতিয়াহ'লে আপুনি যিকোনো বস্তু শিকিবলৈ সুবিধা হয় ইমানখিনিয়ে আৰু হয় আসলতে দিবা মেমৰ কথাখিনিয়ে এইটো বুজাই যে এই ক্ষেত্ৰত কাম কৰিবলৈ ওলোৱা নতুন প্ৰজন্মখিনি আসলতে ফ্লেক্সিবল হ'ব লাগিব যিকোনো ধৰণৰ সিচুৱেচনৰ লগত মিলিব পৰা হ'ব লাগিব তেওঁৰ কথাৰ পৰা সেইখিনি আমি অনুমেয় হৈছো মই একেবাৰে শেষৰ পিনে আহিছো অনুষ্ঠান যিহেতু সময় একেবাৰে কম মই আকৌ বাইদেউৰ ওচৰলৈকে আহিছো বীৰা শইকীয়া বাইদেউ যদি লাইনত আছে তেখেতক আকৌ আমাৰ সৈতে সংযুক্ত হ'বলৈ অনুৰোধ জনালো
মীৰা বাইদেউ হয় বাইদেউ আমি আকৌ অনুষ্ঠানৰ একদম শেষৰ পৰ্যায়লৈকে আহিছো মেম আমি গোটেই কথাখিনি পাতিলো আচলতে খুব এটা তাত্ত্বিক কথা এঘণ্টাৰ এটা অনুষ্ঠানত এই কথাখিনি সময় ৰখাটো বা গোটেইখিনি কথা আচলতে দৰ্শকক জনাবলৈ যথেষ্টখিনি কষ্টকৰ কাৰণ যথেষ্ট এটা তাত্ত্বিক কথা আৰু এতিয়াও বহুখিনি কথা আমাৰ আলোচনাৰ পৰা হয়তো বাদ পৰি ৰল তথাপিও আমি অতি সোনকালে আকৌ এটা অনুষ্ঠান এনাজৰীৰ মাধ্যমেৰে আয়োজিত কৰিম য'ত আমি এটা দীঘলীয়া বাৰ্তালাপ বা আজি আলোচনা নোহোৱা কথাখিনি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম দৰ্শকসকলৰ বাবে শেষত বাইদেউ সুধিবলগীয়া কথাটো এইটো যে বাইদেউ আপুনি সাহিত্যৰ সৈতে জড়িত আৰু বিশেষভাৱে আপুনি এতিয়া যিটো শিশুৰ যিটো বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে বা যিটো বিকাশৰ স্থবিৰতা সন্দৰ্ভত যিবোৰ লিখা থাকে সেই লিখাসমূহ অসমীয়ালৈকে অনুবাদ কৰিছে বুলি আমি ইতিমধ্যে বিভিন্ন ধৰণৰ উৎসৰ পৰা গম পাইছো বাইদেউ গতিকে আপোনাক সুধিবলৈ বিচাৰিছো যে আপোনাৰ যিটো এইটো সাহিত্যৰ যাত্ৰা এই সাহিত্যৰ যাত্ৰাটো যিটো আপুনি অনুবাদ কৰিছে অসমীয়ালৈকে এই অসমীয়া এইটো এটা খুব প্ৰশংসনীয় কাৰ্য আপুনি এই সন্দৰ্ভত কি ক'ব বিচাৰিব আৰু এইটো কথা ক'বলৈ বিচাৰিম যে এই ধৰণৰ অসমীয়া ভাষাত যে আপুনি ট্ৰেন্সলেট কৰিছে এইসমূহ আমাৰ অসমৰ ৰাইজে বা নতুন প্ৰজন্মই কিদৰে পঢ়িবলৈ পাব বা কিদৰে তেওঁলোকে উপভোগ্য হ'ব সেই সন্দৰ্ভত আপুনি ক'ব নেকি এইটো বহুত আগৰ কথা মই কিছুমান ক্ৰছৱৰ্ড কৰিছিলো অকনিৰ এটা পেজ থাকে সেই পেজটো কৰিছিলো আৰু স্কুলৰ কিছুমান কিতাপ ট্ৰান্সলেট কৰিছিলো সেইবোৰ অকল মই নহয় আমাৰ এটা টিম এটা আছিলে আমাৰ যেনেকে দিব্যানাহীন বাইদেউ আছিলে মৃদুলা বৰুৱা বুলি আছিলে তেনেকে আমি লগ হৈ পেলাই কৰিছিলো আমাৰ স্কুলৰ সন্দৰ্ভত সেইবোৰ ইংৰাজীৰ কেলকাতাৰ কিতাপ আছিলে সেইবোৰ আমি অসমীয়ালৈ কৰি পেলাই আমাৰ স্কুলতে আমি সেইখিনি ব্যৱহাৰ কৰিছিলো আৰু আমাৰ যিখিনি অভিভাৱক আহে তেওঁলোকৰ সুবিধাৰ কাৰণে তেওঁলোকৰ এটি শিশু কেনেকৈ টয়লেট ট্ৰেইন কৰিব পাৰি কেনেকে তেওঁলোকে একচেপ্ট কৰিব তেওঁলোকৰ কোনোবাই যদি ভাৱ বিনিময় কথা কোৱাৰ স্পিচৰ ভাৱ বিনিময়ৰ কিতাপ আছিলে তেনেকে আমি বহুত কিতাপ আমি ট্ৰান্সলেট কৰিছিলো সেইখিনি আমাৰ কামত আহিছে আমি অভিভাৱকক দিছিলো আমি যোন আহে ফ্ৰী অফ কষ্ট আৰু আমি তেওঁলোকক বুজাইছিলো তাত ডায়াগ্ৰাম আছিলে আমি তেনেকে হেৰি কৰিছিলো আৰু মই অনুপ্ৰেৰণা পাইছিলো মোৰ হাজবেণ্ডৰ পৰা তেওঁ লিখিছিলে মেলিছিলে গতিকে তেওঁ বহুতখিনি যথেষ্টখিনি হেল্প কৰিছিলে আৰু এতিয়াও আমি কিবা কিবি অলপ বনাই আছো আৰ্লি ইণ্টাৰভেনশ্যনৰ ওপৰত এটা ফেক্ট শ্বিট এটা এইটো প্ৰিণ্ট হ'বই আৰু হয় হয় ধন্যবাদ মেম আপোনালোকৰ ইমান বহুমূলীয়া সময়খিনি আমাক উপহাৰ দিয়াৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ আচলতে অনুষ্ঠান সামৰিবলৈ হ'ল গতিকে শেষত এটাই কথা কম যে আজিৰ অনুষ্ঠানটিৰ মাধ্যমেৰে শিশু সাৰথীৰ কৰ্মকৰ্তাসকলৰ সৈতে আমি যি বাৰ্তালাপ কৰিলো তাৰ পৰা এটা কথা অনুমেয় হ'ল যে আপোনাৰ শিশুটোকো স্বাধীনভাৱে জীয়াই থাকিবলৈ অধিকাৰ দিয়ক শিশুটোক আনৰ পৰা পৃথক বুলি তেওঁক ঘিণ নকৰিব বা বুজা বুলি গণ্য নকৰিব কাৰণ প্ৰতিজন শিশুৰে মূৰ তুলি জীয়াই থাকিবলৈ অধিকাৰ আছে আৰু প্ৰতিজন শিশুৱে ভগৱানৰ এক দান বুলি সকলোৱে কয় গতিকে প্ৰতিজন শিশুকে সমদৃষ্টিৰে চোৱাটো আমাৰ সকলোৰে প্ৰয়োজন আৰু যাৰ বাবে আমাক প্ৰয়োজন মাথো সজাগতা আৰু সময়ৰ সৈতে খোজ মিলোৱাৰ আৰু আপোনাৰ সন্তানটি যদি বিশেষভাৱে সক্ষম হয় আগুৱাই আহক আৰু শিশু সাৰথীৰ সৈতে যোগাযোগ কৰক আৰু আপোনাৰ শিশুটোকো আনৰ পৰা পৃথক নহয় সকলো শিশুৰ লগত সমান বুলি মিলাই খোজ মিলাই চলিবলৈ শিশুটোক প্ৰেৰণা দিয়ক শেষত শিশু সাৰথীৰ প্ৰতিগৰাকী কৰ্মকৰ্তালৈ ধন্যবাদ থাকিলে আৰু এনাজৰীৰ তৰফৰ পৰা অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকজন অভিভাৱককে অনুৰোধ জনাম যেন আপোনাৰ শিশুটোকো জীয়াই থাকিবলৈ অধিকাৰ দিয়ক আৰু আপোনাৰ শিশুটোকো মূৰ তুলি থিয় হ'বলৈ সাহস দিয়ক আৰু এনাজৰীৰ দীৰ্ঘায়ুৰ কামনা কৰিলো আৰু ইমান সময়ে আপোনালোকে আমাৰ অনুষ্ঠান উপভোগ কৰি থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো আৰু পুনৰ এনে এক অনুষ্ঠান আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি মই জেৰলিনাই আজিলৈ বিদায় মাৰিছো ধন্যবাদ শুভৰাত্ৰি